অসমত ইমান জ্বলন্ত সমস্যা আছে, সেই সমস্যাবিলাকৰ ওপৰত কিন্তু কোনেও মাত নামাতে। এতিয়া অকল লাগি আছে এই ৩-৪ দিনৰ পৰা অকল শিখা মজুমদাৰ নহয়নে বাৰু? সুপ্ৰভাত, নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি মই যাবলৈ ওলাইছোঁ মোৰ এটা বিশেষ কামত, আৰু আপোনালোকে কিছুমানে হয়তো গম পায় কি কামত মই ব্যস্ত আছোঁ, গতিকে তাত গৈ লওঁ। আৰু তাৰ মাজতে মানে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। মই বৰবাৰীত আহিহে দেই, তেল ডিপুত যিহেতু তেল ভৰাবলৈ লৈছে, আৰু এইখিনিতে মই ৰৈছোঁ যিহেতু ল'ৰাটো কিবা এটা কামত তাত ব্যস্ত আছে, সেইখিনিতে ৰৈছোঁ। আৰু মানে ভিডিঅ'টো মোৰ মনত পৰিছে, ইমানেই আমাৰ অসমীয়া কিমান মানে কোনোবা যদি অসমীয়া ওপৰলৈ উঠিবলৈ যায়, আমাৰ অসমীয়াখিনি আকৌ আমাৰ কিছু অসমীয়াই কি কৰে তললৈ মানে টানি আনে, নহয়নে বাৰু? কিন্তু যিসকলে শিখা মজুমদাৰৰ পিছত লাগি আছে সেইসকলে নিজৰ অতীতটো কিয় পাহৰি গৈছে? আজি শিখা মজুমদাৰেতো, কালিও মই সেই ভিডিঅ'টোত কৈছিলোঁ ন, শিখা মজুমদাৰেতো কাকো ৰাস্তাই ঘাটে তাৰ পৰা টানি আনি পেলাই মোক এইটো দে, মোক ইমান টকা দে শৰাইখনৰ নামত তেনেকৈ কাৰোবাক কৈছিলে নেকি? নিশ্চয় নাই কোৱা, নহয়নে? আৰু সেই গতিকে সেই মানুহজনীৰ পিছত লাগি থকা কাৰণটো কি? কাৰণ শিৱসাগৰৰ বহুত মানুহেই ন, মুখে পোকৰ পিছত ক'লে নহ'ব নহয় কথাটো, মুখৰ আগত কওক যে বাইদেউ আপুনি এইটো ভুল কাম কৰিছে, তেতিয়া বেলেগ কথা। কিন্তু তাকে নকৰি পেলাই কি কৰে, ফুচফুচকৈ পিছফালে কৰে, নহয়নে? আৰু তহঁতে ফুচফুচাইনো হ'ব কি? সেই মানুহজনীৰ ওচৰতে বহুত কৰ্মচাৰী জড়িত হৈ আছে আৰু এখন ঘৰ চলাই আছে, নহয় জানো? আৰু শিখা মজুমদাৰক সেইকাৰণে যি নহওক ভগৱানে তেওঁক কিবা এটা দিছে, আৰু কেওফালে তেওঁ নদন বদন। আৰু কিছুমানে কয় মানে শিখা মজুমদাৰ এনেকুৱা হ'ব লাগিছে, তেনেকুৱা সাজ পোছাকক লৈও কিছুমানে কথা কয়, নহয়নে? কিন্তু তেওঁতো ভগৱান কৰিছে, আৰু আজিকালি আধুনিক মানে অকণ ব্লাউজটো কটা আছে বা কিবা আছে, সেইটোহে। তাৰ বাদে কিছুমানে দেখোন একেবাৰে অৰ্ধ উলংগ হয় নিজে টকাৰ কাৰণে, নিজৰ ব্যক্তিগত টকাৰ কাৰণেহে, নহয় জানো? অৰ্ধ উলংগ হৈ দেখোন ভিডিঅ' বনাই থাকে, সেইবিলাক ক'ত যায়? ক'তোতো নাযায়। কিন্তু সেইবিলাকৰ ওচৰত জানো মানুহ যায়? কিন্তু শিখা মজুমদাৰৰ ওচৰত কিয় যায়? নিশ্চয় তেওঁ কিবা এটা গুণ আছে, বা সেই মন্দিৰ ভাগৰ কিবা গুণ আছে, নহয়নে? কাৰণ নিজে মানুহ যায়, পহু কাণে কিবা এটা শুনে, নিজে মানুহ যায়, নহয় জানো? আৰু শিখা মজুমদাৰেতো অৰ্ধ উলংগ হৈ পেলাই পূজা কৰি পেলাই মানুহৰ পৰা টকা ঘটা নাই নে? তেনেকৈ কৰিছে নেকি? তেনেকৈ কৰিলেও বেলেগ কথা ন, তেতিয়া নিশ্চয় প্ৰশাসনৰ চকুত পৰিলে হয়। একদম আচৰিত পাইছোঁ দেই, নিউজ চেনেল হওক বা ইউটিউব হওক বা ফেচবুক হওক, এইকেইদিন অকল অইন একো কাম নাই। আৰু শিখা মজুমদাৰ ঘৰত চুৰটো কেনেকৈ সোমালে? শিখা মজুমদাৰ মেকিং আছিল। লোকৰ ব্যক্তিগত কিছুমান কথাত মাত মতা আমাৰ অধিকাৰ কি আছে? আপোনালোক কিমান ধোৱা তুলসী পাতনো? লোকক যে তেনেকৈ ধৰি আছেগে, আপোনালোক কিমান ধোৱা তুলসী পাত? আপোনালোকৰ যদি শিখা মজুমদাৰৰ ওপৰত ইমান আখেজে আছে, তেন্তে হ'লে পহৰা ব্যৱস্থা কৰক। শিখা মজুমদাৰৰ ঘৰত কোনো আহিব নালাগে বুলি বেনাৰ মাৰক, দিয়ক, নিউজত দি দিয়ক যে শিখা মজুমদাৰৰ ঘৰত কোনো নাহিবি, কোনেও শৰাই দিবলৈ নাহিবি, এইবিলাক ভুৱা প্ৰচাৰ। তেনেকৈ কিয় নকৰে? সেইটো সাহস কিয় নহয়? তেওঁক দেখোন একেবাৰে চিকিউৰিটি দি পেলাইহে কেওফালে পুলিচে গিজগিজাই থাকে দেখোন তেওঁ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত। সেইখিনি কিয় বন্ধ কৰিব নোৱাৰে প্ৰশাসনে? পাগলৰ নিচিনা যে এনেই আহি পেলাই কিবা অ'ত চিঞৰে ত'ত চিঞৰে, মানে কোনো খুলিব নোৱাৰে, একদম মানে অশান্তি লাগি গৈছেগে। আপোনালোকে কি এটা কথা নহয়, এতিয়া শিখা কথাটো বাৰু বাদেই দিছোঁ দেই, এতিয়া এই শুকুৰালি বোলাটোৰ কথা কৈছে দেই। এই শুকুৰালিয়ে যে সেই বেলতলা, সেইখনত বেলতলা হাতীগাঁৱতে যে দোকান দিছে, আপোনালোকতো সেই ইউটিউবাৰবিলাকে সেইটোকো এৰা নাই। সেইটোকো গৈ পেলাই মানে তাৰ লগত হ'লেও মানে চেলফি উঠিব, কিবা কৰিব। সেইটো কি নিজৰ ব্যক্তিগত কাৰণে নহয় জানো? নিজৰ ব্যক্তিগত কাৰণে ইউটিউব চেনেলটো খুলি পেলাই ভিউৱাৰ্ছখিনি পাম, মই পইচা পাম, সেইটো ধান্দাতে জানো এইবিলাক বনাই নাথাকে? হয় নে নহয়? এতিয়া মানে চব কথা বাদ দি পেলাই শিখা মজুমদাৰৰ ঘৰৰ মন্দিৰটোত কোনোবা যায়, দূৰণিৰ পৰাও কিবা প্ৰমাণ পাইছে গৈছে, তাত কি আছে? ময়ো যাম কালিলৈ। মোৰ যদি কিবা লাগে, মোৰ মনত যদি কিবা এটা মানে ভক্তিভাৱ জাগে, ময়ো যাম কালিলৈ। কিন্তু ইয়াৰ পৰা যাবলৈ দূৰ হয় কাৰণে মই যোৱা নাই। নিশ্চয় এদিন হ'লেও যাম, মই আপোনালোকক কথা দিছোঁ। কিয় যাম? মোৰ মনত এটা আছে, শ্ৰদ্ধাভাৱ এটা আছে। যিয়ে নহওক, আমিওতো মন্দিৰ এভাগ বনাই লওঁ। কালি মই যিটো ভিডিঅ'ত কৈছোঁৱে নহয়নে, যে আমাৰ মন্দিৰবিলাকত জানো আমি নিজে মানে আত্মবিশ্বাসী হৈ পেলাই নাভাবো জানো যে মোৰ চাকি গছ দিয়াৰ কাৰণে মোৰ গাটো ভাল লাগিছে, মোৰ আমুকটো কাম কৰাৰ কাৰণে মোৰ ভাল লাগিছে, কোনোবা এটা মন্দিৰত হওক কিবা হওক। এতিয়া মই কৈছোঁ, মই প্ৰতি বছৰে মই ভৰালী নামঘৰলৈ যাওঁ। এতিয়া কি সেইবুলি কি ভৰালী নামঘৰটোৱে সেইখন বেপাৰ কৰিছে বুলি ক'ম নেকি? কৰিছে। আগতে ভৰালী নামঘৰত 20 টকা আছিলে টিকেটটোৰ দাম, এতিয়া 50 টকা হ'ল। সেইখন এখন জানো বেপাৰ নহয়? আৰু সেইবিলাক যে লৈছে তাৰ কৰ্মচাৰীবিলাককে তেওঁলোকে দৰমহা দিয়ে, সজা মোচাৰ পৰা আদি কৰি সকলোখিনি তেওঁলোকে তাৰ পৰাই দিয়ে ন, ভৰণ পোষণ তাৰ পৰাই দিয়ে। তেওঁলোকেতো বেলেগে বোলে ময়ে অকলে খাই থওঁ,
সেই ভৰালী নামঘৰত যাৰ মাটি বা ৰাজহুৱা মাটি হওক বা যাৰ মাটি হওক তেওঁলোকে 61 ৰজা হৈছে নেকি? 61টো ৰজা হোৱা নাই। সেই ঠিক তেনেকেও শিখা মজুমদাৰেও নিজৰ গাঁৱৰ মানুহখিনিকে কৰ্মচাৰী হিচাপে লৈ পেলাই কৰ্মচাৰী হৈ আছে আৰু এখন ঘৰ চলি আছে। গতিকে আপোনালোকে ইমান হৈ হাল্লা কৰিব নালাগে। আপোনালোকে মাত দিয়ক বোলে একদম জনসাধাৰণ বহুত মানে কি হৈছে জুৰুলা হৈ গৈছে নহয় জানো? য'তে ত'তে সব বস্তুৰে একদম মানে সদায় যিবিলাক সামগ্ৰী আমাৰ ব্যৱহাৰ হয় ন সেইবিলাক সামগ্ৰীত কিমান দাম বঢ়াইছে, কিমান GST বা কিমান টোল গেটৰ। এতিয়া এটা কথা কৈছো, এই কথাত কথা ওলাই যায় নহয়নে? এতিয়া যে ৰাস্তাবিলাকত আমি যে দেখিছো টোল গেট, কোনোবাই এটা ইউটিউবাৰে টোল গেটৰ নামত কোনোবাই ভিডিঅ' বনাইছেনে? নিশ্চয় নাই বনোৱা। কিয় বনোৱা নাই? তাৰ পৰা আমিনো কোনে কিমান কেইটকা পাব নহয় জানো? কেইটা ভিউজ পাব? গতিকে সেইবিলাকত মানে মাথা নামাৰে অকল শিখা মজুমদাৰৰ তাত বা সেই ক'ৰবাত কিবা এটা হ'বলেহে পায়। এই বোলে তই ইয়াতে থাক মই তালৈ যাওঁ, এই কিবা এটা কয় নহয় বোলে থৈ যাওঁ নৰিয়াৰ ওচৰত, পাওঁহি নৰিয়াৰ ওপৰত। ঠিক তেনেকুৱা হৈছে আমাৰ ইউটিউবাৰসকলো হওক বা নিউজ লাইভ মানে নিউজহে আহিছে, নিউজ চেনেলবিলাকো হওক বা ফেচবুকৰ এইবিলাক পৰ্টেল চেনেলবিলাকো হওক। গম পাইছে? নিজকে লাজ লগা হৈছে। নিজে কিমান ভাল কাম কৰিছো, মই মোৰ নিজকে কৈছো মই কিমান ভাল কাম কৰিছো বা মোৰ কাৰণে কেইজনৰ 10জনৰ উপকাৰ হৈছে নে নাই সেইটো মই চাব লাগিব নহয়। মই ওপৰতে জপিয়াই কথাখিনি ক'লে হ'ব নেকি? দাঁতকেইটা উলিয়াই মিচিক মাচাককে হাঁহি পেলাই। নিশ্চয় জনসাধাৰণে কিবা এটা ফল পাইছে, সেইটো কাৰণে তেওঁ বেছি পপুলাৰ হৈছে। আৰু কিছুমানে কয় কি এই পপুলাৰ হোৱা নাই কাৰণে মানে তেওঁ হেৰি কৰিছে, মানে মিডিয়াৰ আগত আহিবলৈ বিচাৰিছে, কিবা কিবি এইবিলাক কৰিছে ন। শিখা মজুমদাৰে কি সেই মন্দিৰটো দি পেলাইহে খাব পাৰিব নেকি? আপোনালোকে সেইটো ভাবিছে নেকি? হা? বহুত মই মানুহবিলাকক দেখো, বহুত ইউটিউবাৰবিলাকক দেখো, আপোনালোকে যে প্ৰতিবাদ কৰিছে সেই মানুহজনী লৈ পেলাই যে কৈছে আপোনালোকৰ দেখোন নিজৰ ছোৱালী হওক নিজৰ বোৱাৰী হওক সেইবিলাককে কণ্ট্ৰল কৰিব নোৱাৰে। হা? সেইবিলাককে কণ্ট্ৰল কৰিব নোৱাৰে। অৰ্ধ উলংঘ হৈ টকাৰ কাৰণে কি কৰিছে? লগত গা ঘেলাইছে, তাৰ লগত গা ঘেলাইছে। হা? সেইখিনি ক'লে কথাটো বেয়া হয় নহয় জানো? গাত লাগে তেতিয়া। এইখিনিতে আকৌ কিছুমানে ক'ব গাড়ীৰ ভিতৰত সোমাই পেলাই এজনীয়ে বকি আছে। সেইটো নহয়, মোৰ নিজৰ কামত আছো, মই এতিয়া আছো সোণাপুৰত। গম পাইছে নাই? সেইকাৰণেহে কথাটো কৈছো। ক'তো ফেচবুকটো খুলিব নোৱাৰি, মানে কোনোবা যদি ডাঙৰ মানুহ বহি আছে হঠাতে যদি আপুনি ফোনটো খোলে আহি যাব একদম আধা লেংটা হৈ পেলাই এজনী নাচি বাগি। আপোনালোকে সেইবিলাকক কণ্ট্ৰল কৰিব পাৰিছে? নিশ্চয় পৰা নাই। সেইবিলাকৰ ওপৰত কিয় বিহিত ব্যৱস্থা নলয়? কিয় মিডিয়াৰ আগত আনি পেলাই একেজনীয়ে এনেকে ভিডিঅ' বনাইছে, একেজনীয়ে এনেকুৱা এনেকে টকা ঘটি আছে ক'ব পাৰিছেনে? নিশ্চয় পৰা নাই। তেতিয়া নাই, এইটো আমি যিয়ে নিপিন্ধো, আমাৰ এইটো ব্যক্তিগত কথা, এইবিলাকত কিয় মাত মাতিব তেনেকে ক'ব নহয় জানো? ইমান নীলাজ, ইমান অভদ্ৰ চালা আছে কিছুমান অসভ্য। কিছুমানে আহি পেলাই ক'বহি এজনী শিখা ভক্ত তীখা ভক্ত, সেইবিলাক মোৰ একো নহয়। যিটো উচিত কথা মই সেইটোহে কৈছো। এতিয়া শিখা মজুমদাৰৰ যেনেকে মানে মন্দিৰটো লৈ পেলাই হৈচৈখন লাগি আছে নহয় জানো? মৃত্যুঞ্জয় মন্দিৰটো সেইটোতো তেনেকুৱা 61 ৰজা হৈ আছে। আপোনালোকে কোনে বিচাৰ কৰিছে? কাৰোবাৰ দম হ'ব নেকি? পইচা কিমান উঠিছে আমাক হিচাপটো দিয়ক বুলি ক'বলৈ দম হ'ব? শিখা মজুমদাৰৰ যে ঘৰৰ ব্যক্তিগত মন্দিৰটো যে পইচা হিচাপ দিব লাগে, সেই মৃত্যুঞ্জয় মন্দিৰটোত নামত কিমান পইচা উঠি আছে তাত কোনে হিচাপ লৈছে? কোনোবা ইউটিউবাৰৰ দম হ'ব নেকি? সেইটো নিশ্চয় নহয়। কিয় নহয়? কাৰণ সিহঁত হ'ল সেয়া চোৱা চালেকা। সেইটোক চোৱা চালেকা বুলি কয়। যাৰ কথা ক'বলৈ দম নাই, সেইবিলাকৰ ওপৰত মাত মাতিবলৈ দম নাই। এই ৰিণিকী ভূঞাৰ আণ্ডাৰত চলি আছে মৃত্যুঞ্জয় মন্দিৰটো। সিহঁত হ'ল এই ৰিণিকী ভূঞা বা হিমন্ত বিশ্ব শৰ্মাৰ চোৱা চালেকা। সেইকাৰণে সেইবিলাকত মাত নামাতে। ইমানেই ক'লো। আৰু শিখা মজুমদাৰৰ চোৱা চালেকিবলৈ পোৱা নাই কিছুমানে, সেইকাৰণে শিখা মজুমদাৰ বেয়া হৈ আছে। গম পাইছে নাই? কথা হ'ল সেয়াই। আৰু সেয়াক প্ৰতিবাদ কৰিব লাগিছিল কোনে? তেওঁলোকৰ নিজৰ নাজিৰা মানুহখিনিয়ে, সমষ্টিহে আহি গৈছে দেই, নাজিৰা মানুহখিনিয়ে নহয়নে? শিৱসাগৰবাসীসকলে। কিন্তু তেওঁলোকেতো একো প্ৰতিবাদ কৰা নাই। এনেই ফুচুৰ ফাচাৰকে মানে ওচৰৰ মানুহ এনেও কিছুমান শত্ৰু থাকেই। চবৰে গাঁৱতে চবৰে হেৰিতে ওচৰৰ মানুহ ঘৰৰ কথা কেতিয়াও ভালকে নকয়। ঠিক তেনেকুৱাই দুই এঘৰ থাকিব পাৰে, তাত কি আহে যায়? হয় নে নহয়? শিখা মজুমদাৰে কি সিহঁতৰ হেৰি লৈ পেলাই চলিছে নেকি? নিশ্চয় নাই চলা। গতিকে ইমানেই। আৰু ময়ো এটা কামত আছো, বজাৰ কেইটামানো কৰি ললো। কাৰণ মই সোণাপুৰৰ য'ত বজাৰ হয় মই সেইখিনিত আছোহি। কিবা এটা দৰকাৰত আহিছো, অইন দৰকাৰ নহয় দেই। এই মাটি কিছুমান মানে জামালে বৰ দিগদাৰ হৈছে আৰু গম পাইছেনে?
কবা পাই গৈ কবা পালোগে যেহেতু গাড়ীৰ ভিতৰতে থৈ পেলাই ল'ৰাটো ইফালে গৈছে সেইটো কাৰণে এনেকৈ বহি লৈ পেলাই ভিডিঅ'টো হেৰি কৰিলোঁ নহ'লে ঘৰত গৈ বনাবলৈ মানে সময় নহ'ব গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক মানে ধৰ্মৰ নামত এইবিলাক আৰু ইমান মানে হেৰি খাব নালাগে আৰু ইমান নিজৰ ভিতৰতে মানে মিডিয়া চেডিয়াৰ আগত এইবিলাক হৈ হাল্লা কৰি দেখাই লাভ নাই কিবা এটা কয় নহয় বোলে ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ গতিকে সেই ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ আকৌ ঘূৰি ঘূৰি শিখা মজুমদাৰৰ ওচৰতে যাব লাগিব আৰু শিখা মজুমদাৰক কোনেও একো কৰিব নোৱাৰে কাৰণ কিয় তেওঁ গোটেই সমাজখনৰ লগত তাত মিলি আছে তাতে দুই এটা নিজে সুবিধা নাপালে বদনাম গোৱা মানুহতো অভাৱ নাই নহয় জানো গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে ইয়াতে এই জেগাতে সোণাপুৰতে সামৰণি মাৰিছোঁ বাই বাই